আজি মোৰ এই ভিডিঅ' হৈছে শিক্ষিত নিবনুৱাসকলৰ কাৰণে বনাইছোঁ আৰু সকলোৱে মনোযোগ দি চাব বুলি মই ভাবিছোঁ আৰু আশা কৰিছোঁ। বহুতে কৈ আছে যে শিক্ষা দীক্ষা ল'লোঁ, এতিয়া চাকৰি নাই, বেকাৰ হৈ আছোঁ, ইনকাম নাই, কেনেকৈ চলিম ইত্যাদি ইত্যাদি। কিন্তু ইয়াতে মই আপোনালোকক এই ভিডিঅ'টো এইকাৰণে মই বনালোঁ, ইয়াত দেখা যিজন ব্যক্তিয়ে ইয়াত নাপিতৰ কাম কৰি আছে সেইজন হৈছে মোৰ বন্ধু নৰেশ দলে। তেখেতে নাপিতৰ কাম কৰি ডেইলি 2000-3000 টকাকৈ ইনকাম কৰি আছে। অৱশ্যে আমাৰ সমাজত কিছুমান অন্ধবিশ্বাসে আমাক অৰ্থনৈতিক দিশত বহুত পিছুৱাই নিলে, সেইটো সঁচা কথা। কাৰণ কিছুমান কাম বোলে আমি কৰিব নাপায়, যেনে দুবাৰ কাম, মুচিৰ কাম, নাপিতৰ কাম ইত্যাদি ইত্যাদি। এইবোৰ কাম কৰিব নাপায় বোলে আমাৰ ধৰ্মীয় বিশ্বাস এটা আছে, মানে অন্ধবিশ্বাস। এই অন্ধবিশ্বাসে আমাৰ সমাজত কোঙা কৰিলে অৰ্থনৈতিক দিশত আৰু বহু দূৰ পিছুৱাই নিলে। এতিয়া আপোনালোকে চাওকচোন, আমাৰ টাউন চহৰবিলাকত বা গাঁওবিলাকত বহিৰাগত বেংগলী, বিহাৰী বা বিভিন্ন কাষ্টৰ মানুহ আহি পিনি লাখ লাখ টকা, কোটি কোটি টকা আমাৰ অসমৰ পৰা বা আমাৰ ৰাজ্যৰ পৰা নিছে। এইটো সঁচা কথা। সিহঁতে ইয়াত ঘৰ নবনায়, সিহঁতে ইয়াতে ইনকাম কৰিব, ঘৰলৈ পইচা পঠিয়াব, ল'ৰা ছোৱালীকো ভাল ভাল পঢ়াই আছে, ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ বনাই আছে। এইটো সঁচা কথা। কিন্তু আমি কি কৰিছোঁ, অন্ধবিশ্বাসত পৰি হ'লেও বা আমিবোৰে স্থানীয় লোকেল হিচাপেও আমি কিছুমান কাম কৰিব নিবিচাৰোঁ। মই ভাবোঁ কৰ্মবিমুখ হোৱাটো ভাল নহয়। কৰ্মই ধৰ্ম, আমি কৰ্ম কৰি খাবই লাগিব। কৰ্ম কৰিলে আমি জীয়াই থাকিম বা আমাৰ সমাজখন আমি উন্নতি হ'ম, নহ'লে আমি অধঃপতনে যোৱাটো কথা। তাকে লৈ মই আজি এই ভিডিঅ' বনাইছোঁ আৰু সকলোৱে মোৰ ভিডিঅ' ভাল পালে লাইক, কমেণ্ট বা শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।